ইণ্ডিজিনাছ পিপুলছ অফ মংনুন চুনখাম আসাম নৰ্থ ইষ্ট ইণ্ডিয়া উদ্যোগত শ্বহীদ দিৱস উদযাপন। ইংৰাজী 9 ডিচেম্বৰ সোমবাৰে ডিব্ৰুগড় জিলাৰ টিংখাং ৰাজগড়স্থিত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ টিংখাং আঞ্চলিক সমিতিৰ কাৰ্যালয় সোণেশ্বৰ ভৱনত ইণ্ডিজিনাছ পিপুলছ অফ মংনুন চুনখাম আসাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ উদ্যোগত সদৌ অসম অসমীয়া বাঙালী সমাজ, সদৌ অসম অসমীয়া ভোজপুৰী সমাজ, সদৌ অসম অসমীয়া চাহ জনগোষ্ঠী সমাজ, সদৌ অসম অসমীয়া গোৰ্খা সমাজৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অস্তিত্ব ৰক্ষাৰ যুঁজত প্ৰাণ আহুতি দিয়া লোকসকলৰ স্মৃতিত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস উদযাপন কৰা হয়। ইণ্ডিজিনাছ পিপুলছ অফ মংনুন চুনখাম আসাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ কাৰ্যকৰী অধ্যক্ষ যোগেশ বিকাশ চেতিয়া, সদৌ অসম অসমীয়া বাঙালী সমাজৰ সভাপতি প্ৰদীপ সেন শৰ্মা, সদৌ অসম অসমীয়া ভোজপুৰী সমাজৰ ডিব্ৰুগড় জিলাৰ উপসভাপতি মনোজ কুমাৰ চাউল সঞ্চালনাত অনুষ্ঠিত উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ইণ্ডিজিনাছ পিপুলছ অফ মংনুন চুনখাম আসাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ সচিব প্ৰধান অনুপ আৰন্ধৰাই। আদৰণি ভাষণ প্ৰদান কৰে ইণ্ডিজিনাছ পিপুলছ অফ মংনুন চুনখাম আসাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ মুখ্য উপদেষ্টা নীলাম্বৰ গগৈয়ে। উক্ত সভাত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য আগবঢ়ায় বাবুল কৰ ডাঙৰীয়াই। সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰস্তাৱকেইটা হ'ল ক্ৰমে যিহেতু ভাৰতীয় সংবিধান অনুসৰি সমগ্ৰ দেশতে বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ ভিত্তি বছৰ হ'ল 1951 চন। সেয়েহে কেৱল অসমৰ বাবে ধাৰ্য কৰা বৈষম্যমূলক আৰু খিলঞ্জীয়া বিৰোধী পৃথক ভিত্তি বছৰ 1971 চন গ্ৰহণযোগ্য নহয়। গতিকে দেশৰ সংবিধান অনুসৰি 1951 চনৰ ভিত্তিত অসমৰ বিদেশী সমস্যা ন্যায়পূৰ্ণ সমাধান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। অবৈধ বিদেশীক ৰক্ষণাবেক্ষণ দিয়া IMDT এক্ট, অসম চুক্তি আৰু ধাৰা 6A খিলঞ্জীয়া স্বাৰ্থৰ পৰিপন্থী। উল্লেখযোগ্য যে IMDT 1983 খন বাতিল কৰি দিয়া ৰায়দানত সংবিধানৰ 355 নং অনুচ্ছেদ অনুসৰি বিদেশীৰ আগ্ৰাসনৰ পৰা ৰাজ্যক সুৰক্ষা দিবলৈ মহামান্য উচ্চতম ন্যায়ালয়ে চৰকাৰক নিৰ্দেশনা দি থৈছে। গতিকে চুবুৰীয়া দেশৰ অবৈধ অনুপ্ৰৱেশকাৰী বিদেশী কেৱল অসমত সংস্থাপন আৰু নাগৰিকত্ব প্ৰদানৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা ধাৰা 6A বাতিল কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। অসম চুক্তিৰ 6 নং দফা অনুসৰি অসমীয়াক সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ আহুৱাপূৰ্ণ ব্যৱস্থাৰ দ্বাৰা খিলঞ্জীয়া গুৰুত্বহীন কৰা ৰাজনৈতিক অভিসন্ধি গ্ৰহণযোগ্য নহয়, কিয়নো অস্তিত্বৰ সংকটত পৰা খিলঞ্জীয়াকে প্ৰকৃততে সাংবিধানিক ৰক্ষা কৱচৰ প্ৰয়োজন। গতিকে খিলঞ্জীয়াক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাবলৈ প্ৰস্তাৱ গৃহীত কৰা হয়। উত্তৰ পূৰ্বাঞ্চল আৰু ঐতিহাসিক অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ তালিকা সম্বলিত এটি স্মৃতিসৌধ নিৰ্মাণ কৰিবলৈ সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ব্যুৰ' ৰিপৰ্ট, পাটকাই টিভি। ইণ্ডিজিনাছ পিপুলছ অফ মংনুন চুনখাম আসাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ সচিব প্ৰধান অনুপ আৰন্ধৰা। গতিকে তেওঁ আৰু ঠিক তেনেকৈ আমাৰ ইয়াত বংগীয় মূলৰ ইছলাম ভূমিকো ঢুকাইছে অসম আন্দোলনত। গতিকে এটা কথা সত্যদাই মোক কালি কৈছে যে আমাৰ সভাটো পাতিবলৈ মই গৈছিলোঁ শ্বহীদ দিৱস, তেতিয়া কিন্তু বাধা দিলে বঙালী বিহু অসম আন্দোলনৰ শ্বহীদ দিৱস। গতিকে সঁচা কথাবোৰ লুকাই নাথাকে। কথাটো হ'ল কি, এই সঁচা কথাবিলাক আমাৰ এটা দায়িত্ব আছে যে ভৱিষ্যত যি আমাৰ জেনেৰেশ্যনলৈ মেছেজটো যাব লাগে। আৰু আমাৰ যি এটা বিভাজনমুখী প্ৰক্ৰিয়া হৈছে যে প্ৰত্যেকে এতিয়া মানুহবিলাকক কৈছে যে টাইমলৈ কৈছে আমাক বেলেগ ৰাজ্য লাগে, তাৰপিছত কৈছে যে গোৰ্খাসকলে কৈছে আমাক বেলেগ লাগে, কাইলৈ কৰিলে নিশ্চয় বঙালীসকলেও ক'ব যে আমাক বাঙালীসকলেও আমাক বেলেগ লাগে, চাৰ্ভিচৰ বেলেগ এখন লাগে। গতিকে এইটো এটা ৰাজনীতি বা সম্প্ৰদায়িক এইখিনি হৈ থাকিব, কিন্তু তাৰ মাজত আমিতো জীয়াই থাকিব লাগিব। আৰু এইটো জীয়াই থাকিব যি আমাৰ চাউল চুকা বা শংকৰদেৱ বা যাদৱপুৰৰ যি আদৰ্শ, যি নীতি লৈছোঁ সেই নীতি আমি জীয়াই থাকিব লাগিব। গতিকে এইটো যদি কৰা নাযায় দেখিব পাব যে যি মণিপুৰৰ যিটো অৱস্থা হৈছে ভাতৃঘাটী সংঘৰ্ষ, আমাৰ ইয়াত যদি ভাতৃঘাটী সংঘৰ্ষ এইবোৰ যিটো চিটুৱেশ্যন হৈ আছে যে ৰাজনৈতিকভাৱে কিছুমান মানে মন্তব্য দিয়ে তাৰপিছত হৈ থাকে যে আমাৰ অসমত যদি এনেকুৱা এটা পৰিস্থিতি খুব কম সময়তে এটা ভাতৃঘাটী সংঘৰ্ষলৈ আমি যাবলৈ আগবাঢ়ি আছোঁ। গতিকে যেতিয়া ইয়াত হ'ব, কিন্তু যিহেতু মণিপুৰৰ সৰু ৰাজ্যকে দুটা জনগোষ্ঠীৰ মাজত আজি সংঘৰ্ষটোৱে ভাৰত চৰকাৰে বা আজি পৃথিৱীৰ কোনো শক্তিয়ে বা ইউনাইটেড নেশ্যনেও বন্ধ কৰিব পৰা নাই। অসমত যদি এইটো অৱস্থা হ'বলৈ হয় তেতিয়াহ'লে তাৰ অৱস্থাটো কি হ'ব আপোনালোকে চবেই এইটো অনুভৱ কৰিব পাৰিছে। গতিকে আমাৰ প্ৰচেষ্টাটো হ'ল আমি
ঐক্য সংগতি ভাতৃত্ববোধ আৰু মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ যদি আগুৱাই যাব লাগিব আৰু প্ৰথম কথাটো হ'ল যে প্ৰত্যেক মানুহে নিজৰ স্বীকৃতিটো আৰু আত্মসন্মানটো বিচাৰে আৰু এটা ঠিক তেনেকৈ আমি দেখিব যে আমেৰিকাটো স্বীকৃতি লোৱা হৈছিলে এটা টাইমত এইবিলাক কথা লৈ পেলাই ঠিক কাৰণে চীনখন একেদিনতে হোৱা নাই চীনৰ বহুত জাতি জনগোষ্ঠীৰ মাজত মানে চিভিল লোৱা হৈছিলে বিভিন্ন কিংডম আছিলে ঠিক কিংডম আছিলে যুদ্ধ হৈছিলে গতিকে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে স্বীকৃতি কৰিয়ে থাকিব এই ক্ষেত্ৰত মই ভাবোঁ যে আমাৰো ভুল আছে আপোনালোকৰো ভুল আছে আপোনালোকৰ সমাজত আজি আপোনালোকৰ জেনেৰেশ্যনক নতুন প্ৰজন্মই নেজানিব যে আজি বাঙালী মূলৰ লোকসকল বা মুছলিম মূলৰ লোকসকলে বা আজি নেপালী মূলৰ লোকসকলে বা আমাৰ চাহ বা যিকোনো মূলৰ লোকসকলে অসমৰ কাৰণে কোনে কি অৱদান আগবঢ়াই গৈছে বা বিভিন্ন ক্ষেত্ৰত সাহিত্য ক্ষেত্ৰত হওক ৰাজনৈতিক ক্ষেত্ৰত হওক আপোনাৰ যি অৰ্থনৈতিক ক্ষেত্ৰত হওক সাংস্কৃতিক ক্ষেত্ৰত হওক এইবিলাক নেজানে গতিকে আমি এটা ভাবিছোঁ যে আমি আমাৰ যিবিলাক জনগোষ্ঠীয় লোক আছে যে আমাৰ মূল নিবাসী হওক বা খিলঞ্জীয়া হওক বাকী যিসকল লোক আছে আপোনাৰ একাউণ্টৰ আগত অহা গতিকে এটা গোটেই ভাৰতীয় সংবিধানে এটা ভিত্তিবক্ষ নিৰ্ধাৰণ কৰি দিছে একাউণ্টৰ পৰা ভাৰতীয় নাগৰিকৰ ভিত্তিবক্ষ গতিকে আমিও বিচাৰিছোঁ যে ইয়াত একাউণ্টৰ ভিত্তিত যিসকল লোকৰ পূৰ্বজন্মৰ যিসকল লোক আছে তেওঁলোকক আমি লগত লৈ আমি বিভিন্ন আলোচনা প্ৰক্ৰিয়া আলাপ আলোচনাৰ মাজেদি আমাৰ যি প্ৰচেষ্টা আমাৰ যি একেলগে থকা প্ৰচেষ্টা ঐক্যবদ্ধ প্ৰচেষ্টা এই প্ৰচেষ্টা আমি আগুৱাই নিব লাগিব আৰু এইটো আমাৰ কৰ্তব্য নহ'লে কিন্তু পিছৰ জেনেৰেশ্যনটোৱে যিহেতু এতিয়া চৰকাৰে আপোনাৰ যি ইতিহাস হিষ্ট্ৰী বা নিজৰ আজিকালি ল'ৰা সংস্কৃতিৰ কথাই নাজানে সংস্কৃতি গোটেই বেবেগা হৈ যায় নোপোৱাটো স্বাভাৱিক যিহেতু বিশ্বায়নৰ যুগ আহি আছে আপুনি কোনো কাকো বাধা দিব নোৱাৰে আৰু এতিয়া আপুনি ইমান ৰক্ষণীয়ভাৱে আপুনি থাকিব নোৱাৰে গতিকে কথাটো এই সকলো প্ৰক্ৰিয়াৰ মাজেদি আমি কেনেকৈ এখন সুস্থ সবল এটা অসমীয়া জাতিৰ বহুতাংশী হ'ব পাৰোঁ যেনেকৈ আজি তিব্বতৰ পৰা আজি এইটো গোঠা বুলি নোলায় বাহিৰৰ বিভাজনৰ আজি আপোনাৰ যি কৈছোঁ আজি দেৱজিৎ চাহা তেওঁ অসমীয়া বুলি নোলায় আজি আমাৰ কৰদাৰ যিটো ল'ৰা ই বাহিৰত মুম্বাইত চাউণ্ড ইঞ্জিনিয়াৰ কাম কৰিছে মিউজিকৰ কাম কৰে মুম্বাইত তেওঁ তাতে বেংগলী বা হেৰি বুলি নোলায় তাতে অলপ অসমৰ বুলি ওলাব এবাৰ তেনেকৈ ওলাব গতিকে কথাটো যিটো বস্তু সত্য যিটো সত্য যিটো সেই বিষয়টোৰ ওপৰতে আমি আগুৱাই যাব লাগিব আৰু এইটো আমি এটা প্ৰচেষ্টা কৰিছোঁ যিদিনাখন আমি অসম দিৱসতে এইটো সংকল্পন কৰিছোঁ যে বংগীয় অসমীয়া সমাজ আছে আমি লৈছোঁ যে আমি এই যিবিলাক বিবাদবিলাক যি ভেদাভেদ যি আমাৰ এইবিলাক আঁতৰাবলৈ আমি সমন্বয়ভাৱে বা যিহেতু বিভিন্ন ধৰণৰ যি সংস্কৃতি আছে আজি ভোজপুৰী মূলৰ লোকৰ যি সংস্কৃতি আজি বাঙালী মানুহৰ যি সংস্কৃতি আজি চাহ জনজাতিৰ লোকৰ যি সংস্কৃতি আমাৰ যি বিভিন্ন আমাৰ যি থলুৱা মানুহৰ যি সংস্কৃতি এই সংস্কৃতিটো আজি অকল তেওঁলোকৰ নহয় যিহেতু এইটো অসমৰ এটা সংস্কৃতি চাহ জনগোষ্ঠীৰ সংস্কৃতি এইবিলাক চবেই অকলে লৈ গোটেই বস্তুবিলাক সংস্কৃতিবিলাক আমি সাৰ্বজনীন কৰিব লাগে আৰু এটা আমাৰ সাংস্কৃতিক বিনিময় এটা ঐতিহাসিক বিনিময় হ'লে আমি আশা কৰিছোঁ যে আমাৰ মাজত যি এতিয়া এখন কলা ডাৱৰ আহি আছে সম্প্ৰদায় জাতি জনগোষ্ঠী লৈ পেলাই এই কলা ডাৱৰ সোনকালে নাইকিয়া হ'ব আৰু এই ক্ষেত্ৰত আমি আজি প্ৰথম পেজত আজি আমি বাঙালী সমাজ কৰিলোঁ আজি আমি ভাল পাইছোঁ আমাৰ লগত আজি ভোজপুৰী মূলৰ লোকে আজি যোগদান কৰিছে গতিকে আমি ভাবিছোঁ যে ভৱিষ্যতেও যদি আমি আমাৰ যিটো প্ৰচেষ্টা আগবঢ়াই সেই প্ৰচেষ্টাটো যদি আগবঢ়াই দিব পাৰোঁ মানুহৰ লগত আলোচনা কৰি বা তেওঁলোকৰ মত বিনিময় কৰি আমি ভাবোঁ যে অসমত আমি অসম আকৌ পুনৰ যিখন চুকাফা বা শংকৰদেৱ বা আজাদে যিখন অসমৰ সপোন দেখিছিলে এই সপোন নিশ্চয় এদিন আপোনাৰ দিঠকত পৰিণত হ'ব গতিকে আজি সভাখনৰ যি মূল উদ্দেশ্য আছিল যে আমাৰ খিলঞ্জীয়া বা ভূমিপুত্ৰসকলৰ লগতে যিসকল বংগীয় সমাজবাদী গোৰ্খা সমাজ বা আজি চাহ জাতীয় সমাজ বা চাহ জনগোষ্ঠীয় লোক ভোজপুৰী লোক বা বিভিন্ন জনগোষ্ঠীয় লোকে অসমৰ অস্তিত্ব অসমৰ উন্নতি কাৰণে যিসকল নিজৰ অৱদান বঢ়াইছে বা ইণ্ডিজিনাছ পিপুলছ অফ মংডুং চুনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ মুখ্য উপদেষ্টা নীলাম্বৰ গগৈ মংডুং চুনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়া সদৌ অসম বংগীয় সমাজ বংগীয় অসমীয়া সমাজ সদৌ অসম গোৰ্খা সন্মিলন সদৌ অসম ভোজপুৰী অসমীয়া সমাজ আৰু সদৌ অসম চাহ জনজাতি জাতীয় পৰিষদৰ উদ্যোগত আজি জাতীয় শ্বহীদ দিৱস আমি উদযাপন কৰিছোঁ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা আন্দোলনত প্ৰাণ আহুতি দিয়াসকল আছিল প্ৰকৃত জাতিপ্ৰেমী অসমীয়া যিসকলে অসমৰ বিদেশী সমস্যা ন্যায়পূৰ্ণ সমাধানৰ দাবীত আত্মবলিদান দিছিল সেই মহান শ্বহীদসকলৰ দীঘলীয়া তালিকাখনৰ পৰা কিছুসংখ্যক শ্বহীদৰ নাম
মই দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। শ্বহীদ ভীম বাহাদুৰ তামাং গহপুৰ, কুল বাহাদুৰ চেত্ৰী ধেমাজি, মহেশ বিশ্বাস কামৰূপ, পৰিমল মণ্ডল জাগিৰোড, ইছমাইল আনচাৰী কাকপথাৰ, কুলতা কুৰ্মী খোৱাং, ভৰত ভূমিজ শদিয়া, মুকুট আলী গুৱাহাটী, মেজাজুৰ ৰহমান বৰভূঞা শোণিতপুৰ, খগেশ্বৰ তালুকদাৰ বৰপেটা, ডিম্বেশ্বৰ শৰ্মা নলবাৰী, ভুৱন গোস্বামী নগাঁও, প্ৰফুল্ল কুমাৰ ৰাজবংশী বাক্সা আৰু পুতুল গগৈ আমাৰ সোণাৰী। উল্লেখিত তথ্যৰ পৰা স্পষ্ট হ'ল যে ঐতিহাসিক অসম আন্দোলনত সকলো জাতি জনগোষ্ঠী, ভাষাভাষী, ভাষী আৰু ধৰ্মীয় লোকে অংশগ্ৰহণ কৰিছিল আৰু অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত অসমীয়া সন্তানসকলে প্ৰাণ আহুতি দিছিল 1951 চনৰ ভিত্তিত অসমৰ বিদেশী সমস্যা সমাধানৰ দাবীত। সেয়ে অসম চুক্তিত উল্লেখিত কেৱল অসমৰ বাবে অন্যায়ভাৱে ধাৰ্য কৰা বৈষম্যমূলক আৰু পৃথক ভিত্তিবছৰ 1971 চন কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে আজি শ্বহীদ দিৱসৰ ৰাজহুৱা সভাত নিম্নলিখিত আমি 3টামান প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ ইচ্ছা কৰিছোঁ। এইটো গাই দিয়া হ'ব। আপোনালোকে সকলোৱে জানে অসমত 2 প্ৰকাৰৰ নাগৰিক, ভাৰতীয় আৰু বিদেশী। ভাৰতীয়সকলক আমি 51 চনৰ ভিত্তিত ধৰিছোঁ, বিদেশীসকলৰ আমাৰ দায়িত্ব নহয়। চুবুৰীয়া ৰাজ্য দেশৰ পৰা যিসকল বিদেশী অনুপ্ৰৱেশকাৰী বিদেশী আছে তেওঁলোকৰ দায়িত্ব ভাৰত চৰকাৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চত আলোচনা কৰি তেওঁলোকৰ ব্যৱস্থা কৰক। আৰু এই যে অসমীয়া জাতি বুলি কওঁতে এইটো ভাষাৰ ভিত্তিত গঠন হৈছে অসমীয়া জাতি, ধৰ্মৰ ভিত্তিত নহয়। ইয়াৰ ভিতৰত আমি সকলো আছোঁ, ST ব্ৰাহ্মণ, কায়স্থ, কলিতা, ভোজপুৰী, মানে বাংলা ভাষী যিয়ে হওক লাগে সকলো আমি লগ হৈ আমাৰ অসমীয়া জাতি গঠন হৈছে। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল ন্যায্য দাবীত কৰা অসমীয়াৰ গণতান্ত্ৰিক আন্দোলন বিভিন্ন কূটকৌশলে চৰকাৰে নৎসাত কৰি আহিছে আৰু অসমত অবৈধ বিদেশী সংস্থাপন আৰু নাগৰিকত্ব প্ৰদানৰ স্বাৰ্থত সংবিধান সংশোধন আৰু আইন প্ৰণয়ন কৰা চৰকাৰৰ খিলঞ্জীয়া বিৰোধী নীতি এই মঞ্চৰ পৰাই ঘোৰ প্ৰতিবাদ কৰিছে। আচ্ছা, প্ৰস্তাৱকেইটা আপোনালোক গাই দিম, আপোনালোকে শুনিব। যদি গ্ৰহণযোগ্য হয় আজি 3টা প্ৰস্তাৱ আমি গ্ৰহণ কৰিম। 1 নম্বৰ হ'ল, যিহেতু ভাৰতীয় সংবিধান অনুসৰি সমগ্ৰ দেশতে বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ ভিত্তিবছৰ হ'ল 1951 চন। সেয়ে কেৱল অসমৰ বাবে ধাৰ্য কৰা বৈষম্যমূলক আৰু খিলঞ্জীয়া বিৰোধী পৃথক ভিত্তিবছৰ 1951 চন গ্ৰহণযোগ্য নহয়। গতিকে দেশৰ সংবিধান অনুসৰি 1951 চনৰ ভিত্তিত অসমৰ বিদেশী সমস্যা ন্যায়পূৰ্ণ সমাধান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। 2 নম্বৰ, অবৈধ বিদেশীক ৰক্ষণাবেক্ষণ দিয়া ANDT আইন, অসম চুক্তি আৰু ধাৰা 6A খিলঞ্জীয়াৰ স্বাৰ্থৰ পৰিপন্থী। উল্লেখযোগ্য যে INDT 83 আইনখন বাতিল কৰি দিয়া ৰায়দানত সংবিধানৰ 355 অনুচ্ছেদ অনুসৰি বিদেশী আগ্ৰাসনৰ পৰা ৰাজ্যক সুৰক্ষা দিবলৈ মহামান্য উচ্চতম ন্যায়ালয়ে চৰকাৰক নিৰ্দেশনা দি থৈছে 2005 চনত। গতিকে চুবুৰীয়া দেশৰ অবৈধ অনুপ্ৰৱেশকাৰী বিদেশীক কেৱল অসমত সংস্থাপন আৰু নাগৰিকত্ব প্ৰদানৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা ধাৰা 6A বাতিল কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হওক। 3, অসম চুক্তি 6 নং দফা অনুসৰি অসমীয়াক সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ আঁঠুৱা ব্যৱস্থাৰ দ্বাৰা খিলঞ্জীয়াক গুৰুত্বহীন কৰা ৰাজনৈতিক অভিগন্তি গ্ৰহণযোগ্য নহয়। কিয়নো অস্তিত্ব সংকটত পৰা খিলঞ্জীয়াকে প্ৰকৃততে সাংবিধানিক ৰক্ষা কৱচ প্ৰয়োজন। গতিকে খিলঞ্জীয়াক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হওক। এই মূল কথাকেইটাতো একেবাৰে শুদ্ধ। আমি যিসকল অবৈধ অনুপ্ৰৱেশকাৰী অন্য ৰাষ্ট্ৰৰ পৰা আমাৰ আহিছে আমি তেওঁলোকক
কেনেখন দিব নোৱাৰোঁ, সংস্থাপন দিব নোৱাৰোঁ। কাৰণ আমাৰে জনসংখ্যা যিমান বাঢ়ি গৈছে, আমাৰ অসমৰ মাটি বহুত কম, গতিকে ইমান জনসংখ্যা বাঢ়ি গৈছে আৰু এইবোৰ আমি বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব। মই আপোনালোকক এটা সাধাৰণ কথা কৈ দিওঁ, অসমীয়া সংখ্যা ঠিক আছে, সকলো ভাৰতীয় মানুহ 51 চন সোমাব, কিন্তু তাতো অলপ গণ্ডগোল হ'বগৈ শেষলৈ। কাৰণ যিখন অসম চুক্তিত 6 নং দফাত তেওঁলোকে প্ৰতিবেদন দিছে, তাত আঁকোৱা আছে বহুত ভালদৰে আমি কথা পাতিছোঁ, তাত যদি ভালকৈ অধ্যয়ন কৰে তাত বহুত ভুল আছে, আঁকোৱা আছে। গতিকেলৈ এই যে এইটো ৰাজনৈতিক অভিগন্তি, এইটো কেতিয়াও আমাৰ গ্ৰহণযোগ্য নহয়। গতিকে আজি ভাল লাগিছে আপোনালোকে যে যিসকলে ইয়াত আহিলে। আপোনাক আৰু এটা কথা কওঁ, এটা শুদ্ধ কথা যুক্তিসংগত দাবী উত্থাপন কৰিবলৈ বহুত মানুহৰ সমৰ্থন নহ'লেও আমি কিছু কম মানুহ এইটো কাম কৰিব পাৰোঁ, যিটো আমি আজি কৰি দেখুৱাইছোঁ। সেইকাৰণে ইয়াত উপত্যকাৰ জ্যেষ্ঠ লোক আছে, আমাৰ ধৰ ডাঙৰীয়া সঁচাকৈ, আৰু এজন আছে তেখেত বংগীয় অসম সমাজৰ প্ৰতিষ্ঠা সভাপতি। এই সকলোকে মই ধন্যবাদ জনাইছোঁ। লগতে যিসকল উপস্থিত আছে, আমাৰ ভোজপুৰী সমাজৰ এজন আছে ডেকা বন্ধু, ইয়াকে কৈ মই সামান্য বক্তব্য ইমানতে সময়। ধন্যবাদ। ইণ্ডিজিনাছ পিপুলছ অফ মৌদুল চুনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ কাৰ্যকৰী অধ্যক্ষ যোগেশ বিকাশ চেতিয়া। প্ৰায় 860 জন শ্বহীদৰ তালিকা চকু ফুৰালে। ইয়াত কেৱল মাত্ৰ মূল সুঁতি অসমীয়া বুলি নহয়, ইয়াত বসবাস কৰা মানে 1950 চনৰ পৰা ইংৰাজৰ আমোলত যিসকল আহি ইয়াত থিতাপি ল'লে, হাড়ে হাড়ে অসমৰ বায়ু পানীৰ লগত মিহলি হ'ল আৰু তেওঁলোকে অসমৰ জাতীয় জীৱনৰ কাৰণে যিখিনি অৱদান আগবঢ়ালে, সেইকাৰণে এই সমাজত এই সময়ত আমি সেই সকলো জাতি জনগোষ্ঠীক যদিও অসমৰ পৰা বিদেশী বিতাড়নৰ কাৰণে আন্দোলন হৈছিল, এই বিদেশী বিতাড়নৰ আন্দোলনত অসমৰ বাকীসকলৰ লগতে আমাৰ বংগীয় সমাজ বা ভোজপুৰী সমাজ, নেপালী গোৰ্খা সমাজ এই সকলোৱে অংশগ্ৰহণ কৰিছিল। গতিকে এই অংশগ্ৰহণৰ সময়ত যিসকল শ্বহীদ হৈছিল, সেই শ্বহীদ হোৱাসকলৰ ভিতৰত আমাৰ ইয়াত চন্দ্ৰ বুঢ়াগোহাঁই, তেওঁ দিকচামত অফলিয়াত ওচৰত দলপাত ঘৰ, আমাৰ কুলদা কৰ্মী ঘৰ খোৱাঙত, কুলদা কৰ্মী স্কুলখন শ্বহীদ কুলদা কৰ্মী নামে এখন স্কুল ইয়াতে প্ৰতিষ্ঠা হৈছে। গতিকে আমি অসম আন্দোলনৰ যিসকল শ্বহীদ, এই শ্বহীদসকলৰ স্মৃতিত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতলোকৰ বিদেহী আত্মাৰ সদ্গতি কামনা অৰ্থে আমি পৰম পিতা পৰমেশ্বৰৰ ওচৰত 1 মিনিট সময় মনৰ প্ৰাৰ্থনা কৰিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। অসমীয়া বাঙালী সমাজৰ প্ৰতিনিধি সত্যদেৱ। অসমৰ জাতি গঠন প্ৰক্ৰিয়াত সক্ৰিয় ভূমিকা লোৱা আৰু অসমৰ জ্বলন্ত সমস্যাত অংশগ্ৰহণ কৰাৰ কাৰণে এই আমি জন্ম দিছোঁ। গতিকে মোৰ তেনেকুৱা বক্তব্য ৰখাৰ কোনো যোগ্যতাও নাই আৰু মই আপোনালোকৰ আগত যেন আৰু বিশেষ কিবা ক'বলগীয়া আছে বুলি মই ভবা নাই। আপোনালোকে গোটেই বিতংকে ক'লে, এইখিনি কৈ মোৰ এই চমু বক্তব্য সামৰণি মাৰিছোঁ। প্ৰাক্তন আছু কৰ্মী সুবোধ গগৈ। বিষয়ববীয়াসকলে টিংখনতে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা সঁচাকৈ আমি পৰম আনন্দিত অনুভৱ কৰিছোঁ। জাতীয় শ্বহীদ যিসকলে অসম আন্দোলনত, অসমৰ বিদেশী বিতাড়ন আন্দোলন, আপোনালোকে সকলোৱে জানে, আমি সেই সময়ত দেওলগা 83 বুলি কৈছোঁ। 83 চনত দেওলগা নিচিনা এটা পৰিৱেশ হৈছিল সমগ্ৰ অসমত। অসমৰ সমূহ জনজাতীয়, এতিয়া যেনেকৈ আমি কৈছোঁ ভোজপুৰীয়ে কওঁ, গোৰ্খাই কওঁ, আমাৰ চাহ জনগোষ্ঠীয়ে কওঁ, আমাৰ বেংগলী সম্প্ৰদায়ে কওঁ, বংগীয় সমাজকে কওঁ, সকলো ঐক্যবদ্ধভাৱে আন্দোলনটো কৰিছিল। কিন্তু এই আন্দোলনত 855 জন শ্বহীদ হৈছিল, সকলো জাতি জনগোষ্ঠীৰ শ্বহীদ হৈছিল। এইটো আটাইতকৈ ডাঙৰ কথা। কিন্তু বহুত এই কথাটো নজনাৰ কাৰণে আপোনালোকে কোৱাৰ ধৰণে শ্বহীদ দিৱস পাতিলে বা কি কয় এনেকুৱা প্ৰশ্নবোৰ আহে। মই ভাবোঁ যে এইবোৰ নিশ্চিতভাৱে আমাৰ সমাজলৈ আহিব নালাগে। অসম আন্দোলনে তাৰ জ্বলন্ত উদাহৰণ। অসমৰ পৰা বিদেশী বিতৰণ কৰিবৰ কাৰণে আমি নিশ্চয় বিদেশীহে বিতৰণ কৰিব গৈছোঁ। আমাৰ নিজৰ মানুহ, আমাৰ খিলঞ্জীয়া মানুহ, আমাৰ বসবাস কৰা অন্যান্য সম্প্ৰদায়, হিন্দী সম্প্ৰদায় হওক বা গোৰ্খাই হওক বা চাহ জনগোষ্ঠী বা এনেকুৱা অন্যান্য সম্প্ৰদায়ৰ কথা আমি ইয়াত কোৱা নাই নিশ্চয়।
যিসকলে 1951 চনৰ আগত ইয়াত বসবাস কৰিছিলে। সেইখন মই ভাবোঁ এইসকল আজিকালি থলুৱা খিলঞ্জীয়া, তেওঁলোকে খিলঞ্জীয়া অধিকাৰ নিশ্চিতভাৱে পাব লাগে, বা আমি খিলঞ্জীয়া বুলি কৈছোঁ আৰু অসমীয়া বুলি কৈছোঁ তেওঁলোকক। গতিকে এইসকল মানুহৰ নিশ্চিতভাৱে অসমত সুন্দৰভাৱে বসবাস কৰি আছে। অসমীয়া ভোজপুৰী সমাজৰ প্ৰতিনিধি মনোজ কুমাৰ শ্বাহ। আগুৱাই নিয়াত আমি কান্ধত একেলগতে কান্ধত হাত দি খোজত খোজ মিলাই বৰ অসম যিদৰে চাউলুং চুকাফাই গঢ়িছিলে তাক আমি ৰক্ষণাবেক্ষণ দিয়াৰ আমাৰ সকলোৰে কৰ্তব্য। আমি নিশ্চয়কৈ অসমত যি বাংলাদেশী সমস্যা আছে, এই বাংলাদেশী সমস্যা আমি যিদৰে আগত আমি যুঁজ দি আহিছোঁ, অনাগত দিনতো আমি যুঁজ দিবলৈ প্ৰস্তুত থাকিম। আমি সকলোৱে কোনো জাতিৰ ভেদাভেদ নকৰি আমাৰ অসমত যিসকল বসবাস কৰা খিলঞ্জীয়াসকল সকলোৱে আমি মিলি আমি আমাৰ অসমক পুনৰ অসম গঢ়ি তুলিবই লাগিব। আমাৰ এই পুনৰ অসমখনক আমি এই পুনৰ অসমখনক বিশ্ব দৰবাৰত আমি জাকত জিলকা কৰিবই লাগিব। বৰ বেছি বিশেষ নকওঁ, আজি আমাৰ এই শ্বহীদ দিৱস উদযাপনৰ ক্ষেত্ৰত যিসকল আজি সহযোগিতা আগবঢ়াইছে সকলোলৈ ভোজপুৰী যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ এই সমূহ বক্তব্য সামৰিছোঁ। জয় আই অসম। অসমীয়া সভ্যতা সংস্কৃতিৰ সাধক চেপনৰ বাবুল কৰ। পাইছোঁ মই। তাৰপিছত শ্বহীদ আব্দুল মালিক মুকুটবীৰ সম্ৰাট তেখেতকো মই পাইছোঁ, আমাৰ ঘৰত আহিছে। তাৰপিছতে যিবিলাক আমাৰ বুদ্ধিজীৱী আছে গোটেইখিনি, ইছমাইল ছিদ্দিকী, বাঘ হাজৰিকাৰ নাম দিছে, বিভিন্ন জনগোষ্ঠীৰ যে সন্মিলনৰ এটা মিলন তীৰ্থ অসমখন তাকে বুজাইছে। আৰু আমি সেইকাৰণে নতহিৰে সেই বীৰ শ্বহীদসকলক যিটো আমাৰ বিদেশী খেদা আন্দোলনত ত্যাগ স্বীকাৰ কৰি বলিদান দি দিলে, আত্মত্যাগ কৰিলে, তেখেত সশ্ৰদ্ধা আকৌ মই প্ৰণিপাত জনাইছোঁ। আমিও জেল গৈছোঁ, শিৱসাগৰ পুখুৰীপাৰত জেলত আমিও কাটিছিলোঁ, থাকিলোগৈ। কাৰণ চবৰে বিনিময়ত আমি অসম আন্দোলনৰ ভাগ লৈছিলোঁ। তাৰে উপমা হিচাপে আমি আজি আমাৰ গগৈদেৱেও ক'লে, মোৰ ভাল লাগিলে যে পুৰণা কথাবোৰ উনুকিয়াই দিলে, জেল যে গৈছিলোঁ পাহৰি গৈছিলোঁ। এইটো কথা হয়, অসমত থাকি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মিলি আমি যিখন মঞ্চ আজি মুংডুম চুনখামে বনাইছে, সঁচাকৈ বৰ ডাঙৰ এটা পবিত্ৰ মঞ্চ। ইয়াত যেন ঘূণ নালাগে, কোনোবাই যেন ব্যক্তিগত স্বাৰ্থ ইয়াত নকৰে, আৰু জাতীয় জীৱনৰ যেন আমাৰ অসমৰ কোনো বিভেদ নাহে, এইখিনি যেন সকলোৱে মন দিয়ে। এইটো আমাৰ গোৰ্খা সমাজৰ হওক, ভোজপুৰী সমাজেই হওক, বংগীয় সমাজেই হওক, বা আমাৰ চুতীয়া কছাৰী কোচ কৰ্তব্য চাহ জনজাতি যিয়ে থাকক, সকলো মিলি যেন আমি এই মঞ্চটো আৰু বহল কৰিব পাৰোঁ। সকলো ত্যাগ স্বীকাৰ কৰি যেন আমি বৰ অসমখন আকৌ গঢ়িব পাৰোঁ। বেংগল, বিহাৰ, উৰিষ্যালৈকে আমাৰ যিটো আছিলে, আজি কোনোৱে ঠেক হৈ আমি চাপা খাই আছোঁ। মই গৈছিলোঁ আগিয়া, শুক্ৰাচাৰ্য ৰাভা, বৰ দামী মানুহ, কিন্তু আমাৰ মানুহে চিনি নাপায়, বহুতে চিনি নাপায়, দুখ লগা কথা। শুক্ৰাচাৰ্য ৰাভা আগিয়া, ধুবুৰীৰ পাৰ হৈ যাব লাগে। তাৰপিছত পালোঁ আৰু এজন ৰতন লহকৰ, নাট্য জগতৰ পিতামহ স্বৰূপ। মই তেওঁৰ ঘৰতো গৈছোঁ, থাকিলোঁ। তেওঁ মই ভাল লাগে, এইবোৰ কালেকশ্যন কৰিছিলোঁ অলপ, কোচ ৰাজবংশীৰ ভাষাৰ বিষয়ে অলপ। তেতিয়া আগিয়া আৰু হেৰিৰে গৈছিলোঁ, অভয়াপুৰী। তাৰপিছত আমাৰ শৰৎচন্দ্ৰ সিঙৰ ঘৰতো গৈছিলোঁ। স্থানীয় ৰাইজৰ বক্তব্য। অভয়পুৰ, হাবুং, শেষত চেৰাইদৌ বা মানে উজলি থকা নগৰ, যিটো অসমীয়াত আমি যদি কওঁ চেৰাইদৌ মানে পৰ্বত বা পাহাৰ কৰি 7 ৰাজ সামৰি বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীবিলাকক সামৰি যি বৰ অসম গঢ়িলে, তাৰ কাৰণে তেখেতকো মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। যিসকলে তাৰ পিছৰ পৰ্যায়তো যিসকলে এই সমাজখন গঢ়াৰ ক্ষেত্ৰত উশাহ ল'লে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।
আৰু ইতিমধ্যে মই বাৰু দেৰি হ'ল আৰু উদ্দেশ্য শিক্ষা বা গোটেই সভা কাৰ্যসূচী যিহেতু অনুষ্ঠান নাই গতিকে মই ইমান নাজানো কিন্তু তথাপিও আমি চুবুৰীদেৱৰ পক্ষত যিখিনি কথাটো গম পালোঁ যে সমন্বয় আচলতে নৰ্থ ইষ্টখন এখন সমন্বয়ৰ সেইটো যিখন 1228 খ্ৰীষ্টাব্দত যিটো সমন্বয়ৰ যিটো মৰাণ বা বৰাহী ৰজা বাদৌচা থাপোন থাপৰ তেওঁলোকৰ জীয়াৰীসকলক বিয়া পাতি চুকাফাই যিটো সমন্বয় গঢ়িলে আজিৰ পৰা প্ৰায় 800 বছৰ আগত সেই সমন্বয়টো কিন্তু এটা পৃথিৱীত এটা উল্লেখযোগ্য এটা বাৰ্তা তেওঁ দি থৈ গ'ল। আজি আমি দেখিবলৈ পালোঁ যে প্ৰথমবাৰৰ বাবে বিজনেছ পিপুলছক মৌলঞ্চন পাওঁ অসমীয়া ভোজপুৰী সমাজ অসমীয়া বাঙালী সমাজ আৰু ভোটক গোসাঁই মিলন একেলগে আপোনালোকে আচৰিত উদযাপন কৰিলে ইয়াৰ সৈতে আপোনালোকে কেনেকুৱা এটা ৰাইজক মানে বাৰ্তা দিব বিচাৰিছে? আজি অসম আন্দোলনত শ্বহীদ হোৱা 855 জন মানে মহান অসমীয়া প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছিলোঁ। ইয়াত কেইবাটাও আমাৰ সংগঠনে যোগদান কৰিছে। আমাৰ একমাত্ৰ উদ্দেশ্য হ'ল অসমীয়া সমাজত শান্তি সম্প্ৰীতি আৰু একতা আমি স্থাপন কৰাটো। এতিয়া বৰ্তমান যিটো ৰাজনৈতিক পৰিস্থিতি জাতীয় যিটো সন্দিক্ষণ সমস্যা সৃষ্টি হৈছে এই সকলোবোৰ সমস্যা ন্যায়পূৰ্ণ সমাধান হ'ব লাগে। বিশেষকৈ অসমৰ বিদেশী সমস্যা সংবিধানসন্মত সমাধানৰ স্বাৰ্থত আমি কাম কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। এইটোৱে আপোনালোকক কেনেকুৱা ভৱিষ্যত দেখি দেখা যায় বিৰুদ্ধে যিটো বিৰোধী যেটা চক্ৰ থাকে মাজে মাজে ফুৰিবলৈ পোৱা যায় যে বাঙালী গৌবেগ বিহাৰী গৌবেগ কলা অসমীয়া গৌবেগ গতিকে আপোনালোকে যিহেতু আজি গোটেই মানসিক সামৰিবলৈ অনুষ্ঠান কৰিছে আপোনালোকে ইয়াৰ অসমত যিবোৰ কাম কাজ চলিছে এই সন্দেহজনক বাতাবৰণ যিবোৰ সৃষ্টি হৈছে এই সন্দেহজনক বাতাবৰণটো সমূলি নাশ কৰিবলৈ আমি ইণ্ডিজিনাছ পিপল অফ মুংডং চুংখাম আসাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ নেতৃত্বত আমি সকলোকে সামৰি বৈধ নাগৰিকক সামৰি অসমীয়া জাতিক ঐক্যবদ্ধ কৰিবলৈ আমি মনস্থ কৰিছোঁ, চিন্তা চৰ্চা কৰিছোঁ। আমি দেখিবলৈ পাওঁ যে এইবাৰ প্ৰথমবাৰৰ বাবে দেখা নাই যে আপোনালোকে খিলঞ্জীয়া অসমত ইণ্ডিজিনাছ পিপুলছৰ মুংডং চুংখামৰ লগত আৰু বাকী যি অসমীয়া বাঙালী সমাজ বা গোৰ্খা সন্মিলন চাহ জনজাতি জাতীয় পৰিষদ আপোনালোকে এইবাৰ প্ৰথমবাৰৰ বাবে টিংখাঙত শ্বহীদ দিৱসত একেলগে শ্বহীদ দিৱস উদযাপন কৰিছে। ইয়াৰ ফলত কেনেকুৱা এটা মেছেজ যাব বুলি হৈছে সমাজত যি সময়ত মানে এতিয়া বিভাজনমুখী প্ৰক্ৰিয়া চলি আছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিসকল জাতি জনগোষ্ঠী অসমৰ অস্তিত্ব ৰক্ষা বা অসমৰ কাৰণে ত্যাগ কৰিছে ইভেন অসম আন্দোলনত আপোনালোকৰ আত্মবলিদান দিছে আপোনালোকৰ জনগোষ্ঠীৰ মানুহে গতিকে আজি যিটো শ্বহীদ দিৱসৰ উদযাপন কৰে একেলগে ইয়াৰ প্ৰতি কেনেকুৱা এটা মেছেজ যাব বুলি দিব বিচাৰে মেছেজ? হয়, আজি টিংখাং সমষ্টিৰ ৰাজগড়ত চাহ খেতিয়ক সন্থাৰ কাৰ্যালয়ত আজি যি শ্বহীদ দিৱস উদযাপন কৰা হৈছে এই শ্বহীদ দিৱসত আজি বিভিন্ন জাতি জনগোষ্ঠীক সাঙুৰি জাতি জনগোষ্ঠীক লৈ যি শ্বহীদ দিৱস উদযাপন কৰা হৈছে এই ক্ষেত্ৰত গোটেই সমাজখনক একত্ৰিত কৰাৰ এটা প্ৰয়াস। এই প্ৰয়াসত আমি অসমীয়া হিচাপে আমি ঐক্যবদ্ধ হৈ আমাৰ আগন্তুক দিনবিলাকত যি সংগ্ৰাম বিশেষকৈ আমাৰ যি অসমত বাংলাদেশীৰ যি সমস্যা আছে এই সমস্যাত আমি একগোট হৈ এই সংগ্ৰামটো আমি আগুৱাই নিব লাগিব। দেখিবলৈ পোৱা যায় আপোনালোকৰ আজি ভোজপুৰী সমাজ হওক বা সন্ধিয়াভাষী সমাজ হওক বা আজি বাঙালীসকলৰ বিভিন্ন সময়ত আজি আক্ৰমণ চলি আহিছে বিভিন্ন ছ'চিয়েল মিডিয়া বা বিভিন্ন চলি আহিছে। এই ক্ষেত্ৰত আপোনালোকৰ যিটো ত্যাগ
আৰু ইয়াৰ ক্ষেত্ৰত যিখিনি কৰ্মবাদে কৰি আছে সমাজখনে, এই ক্ষেত্ৰত আমাৰ যি ইয়াৰ মূলসুঁতি মানুহসকলক তেওঁলোকে যে অৱগত হোৱা নাই আপোনালোকৰ যিটো ত্যাগবাদ, এই ক্ষেত্ৰত আপোনালোকৰ দুখ আছে বুলি ভাবে নেকি? হয়, নিশ্চয়কৈ আমাৰ দুখ নথকা নহয়। আচলতে আমাৰ যিসকল আমাৰ ভোজপুৰী সমাজ, বিশেষকৈ আমাৰ ভোজপুৰী সমাজৰ লোকসকল, তেওঁলোক অসমৰ প্ৰতি যি অৱদান, মানে আমাৰ সমাজৰ যি অৱদান আছে, আচলতে তেওঁলোক নেজানে গতিকে তেওঁলোক ওলাই নাহে। অসমৰ প্ৰতি যি তেওঁলোকৰ কৰণীয় কাম আছে, সেই কামখিনি আচলতে তেওঁলোক বুজি পাব লাগে আৰু অসমীয়া জাতিৰ লগত সহযোগ আগবঢ়াব লাগে। এইটো ক্ষেত্ৰত মানে যিটো আমাৰ বহুত আজিকালি ইতিহাস নাজানে, হয়, আচলতে ইতিহাসটো কমকে জানে বা হয়তো বহুতে নেজানেই। নজনাৰ দুখত এনে ধৰণৰ মানে পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এটা কথা হ'ল যে অসম আন্দোলনত আপোনালোকৰ এতিয়া আমি বিশেষকৈ 3জন মানুহ শ্বহীদ হৈছিলে, আপোনালোকৰ বিশেষকৈ বিহাৰীমূলক এইসকলৰ বিষয়ে আজি যিহেতু ছাত্ৰতে আন্দোলন লৈছিলে বা যিসকল গণতন্ত্ৰৰ হেৰি হ'ল, এতিয়া ছাত্ৰতাই দি লৈছে, কিন্তু আপোনালোকৰ যিকেইজন মানুহৰ ত্যাগ, এইটো আপোনালোকৰ বাদে আমাৰ ক্ৰীড়া যুৱকসকলে ভালকৈ নাজানে। এইটো আপোনালোকৰ প্ৰতি কিবা এটা মানে অনিয়ম বা আপোনালোকক ভালকে কৰা হৈছে বুলি ভাবে যিটো জাতীয় সংগঠন আছে? হয়, আচলতে অসম আন্দোলনৰ সময়ত আমাৰ ভোজপুৰী সমাজৰ যি 3-4জন ব্যক্তি শ্বহীদ হৈছে, এই কথাটো আচলতে অসমৰ ৰাইজে ভালকে গম নাপায়। সেয়েহে আমাৰ ভোজপুৰী সমাজৰ ব্যক্তিৰ ওপৰত বহুতে আঙুলি দেখুৱায় যে অনা অসমীয়া বুলিও কয়। আচলতে তেনেকুৱা কথা নহয়। আজিৰ সময়ত আমি আমাৰ ভোজপুৰী সমাজৰ ব্যক্তিসকল বুজিছে যে অসম আন্দোলনৰ সময়ত ভোজপুৰী সমাজৰো অৱদান আছে আৰু আমাৰ ভোজপুৰী সমাজৰ ব্যক্তিসকল অসমৰ উন্নয়নৰ ক্ষেত্ৰত উঠি পৰি লাগিব বুলি মোৰ বিশ্বাস। আৰু যেতিয়া তেওঁলোক অসমৰ প্ৰতি আগভাগ ল'ব, তেতিয়া মই ভাবিছো এই বিতৰ্কবিলাক নিজে নিজে আঁতৰি যাব। তেওঁলোকে ক'ব বিচাৰিছে যে আজি যদি যিটো নৱপ্ৰজন্মৰ বা এতিয়া পুৰুষে যদি আমাৰ যিটো ইতিহাস বা সংস্কৃতিৰ কথা যদি ভালদৰে জানে, তেতিয়াহ'লে এই যিবিলাক ভুল বুজাবুজি নিশ্চয় আঁতৰি যাব। হয়, এটাই বাৰ্তা দিব বিচাৰিম, অসমত থকা সমূহ অসমীয়া ৰাইজৰ লগত আমাৰ ভোজপুৰী অসমীয়া ৰাইজ অসমৰ স্বাৰ্থত অকণমান ত্যাগ দিয়ক আৰু অসমৰ যি উন্নয়নৰ কাম, অসমক যি আগুৱাই নিব লাগে, সেই ক্ষেত্ৰত সকলোৱে সহযোগিতা আগবঢ়াওক। ধন্যবাদ। আমি দেখিবলৈ পাওঁ যে ভাৰতীয় মূলৰ বাঙালীসকলে হওক বা ভোজপুৰীসকলে হওক বা বিভিন্ন লোকে বা জনগোষ্ঠীয়ে অসমৰ উন্নয়ন বা অসমৰ অস্তিত্ব সংস্কৃতিৰ কাৰণে যথেষ্ট কাম কৰিছে। বিশেষকৈ আজি অসমৰ যি অসমীয়া বাঙালী লোকসকলৰ বা আজি পশ্চিমবংগ যথেষ্ট অৱদান আগবঢ়াইছে। তাৰ পিছতো এই অসমীয়া বাঙালী, অসমীয়া নন অসমীয়া এই বিতৰ্কবিলাক কিয় আহে বুলি ভাবে আপুনি? যিহেতু আপোনালোকৰ মানুহখিনি অসমৰ যথেষ্ট ত্যাগ কৰিছে বা শ্বহীদ হৈছে প্ৰজন্মে, তাৰপিছত কিয় আহে এই বিতৰ্কটো, কিয় মানে বাৰে বাৰে? হয়, এইটো আপুনি ঠিকেই কৈছে। আমি অসমত জন্মগ্ৰহণ কৰিছোঁ। মোৰ 75 বছৰ বয়স, 50 চনৰ বৰ বৈশৱত মোৰ জন্ম। অসম মই আজিও এৰা নাই আৰু নেৰো। কোনে কি কয় কৈ থাকক, এইটো মোৰ অসম। কোনোবাই স্বীকৃতি দিয়ক বা নিদিয়ক, আৰু দিব লাগিব বুলি কথা নাই, এইটো মোৰ অসম। কেলে দিব কোনোবাই স্বীকৃতি? মই যিখিনি নিজৰ জাতি, নিজৰ কৃষ্টি, নিজৰ কলা, নিজৰ অসম, নিজৰ পৰিৱেশ, অসমখন আমাৰ, এইখিনি মই ত্যাগ স্বীকাৰ কৰিমেই। মই এইটো কাম নিজৰ কৰিমেই। কোনোবাই কৰিব পাৰে, আছে এবিধ আমাৰ
নৰকাসুৰৰ বংশধৰ আছিলে, গতিকে সেইখিনি দুখ দি লাভ নাই, থাকেই। তাহানি ৰাম ৰাজ্যৰ দিনতো আছে অসুৰ বংশ আছিলে, যজ্ঞ কৰিবলৈ নিদিয়ে। এতিয়াও কিছুমানে থাকে, চবেই বেয়া নহয়। কোনোবা 10 জনে বেয়া হ'ব বুলি আমি 90 জনক বেয়া কৰিবলৈ নহ'ব। আমাৰ সভ্য সমাজে এতিয়া ডিজিটেল যুগ, মানে কোনোবাই তই বুলি ক'লে গোটেই পৃথিৱীয়ে জানে তই ক'লে বুলি। গতিকে এতিয়া সেইবোৰ দিন নাই। কাৰোবাক কোনোবাই ঠগি খাব, দম দি খাব, সেইবোৰ দিন নাই। এতিয়া চবেই নিজৰ জাতি, কৃষ্টি, ভাষা, যিটো বৈচিত্ৰ্যময় অসম, বিভিন্ন জনজাতিৰ যিটো মেলা, আজি অসমখনত ফুলনি বাগিচা এখন। ইয়াত কোনো বিভেদৰ কথা নাই। আমি ৰাভা হওক, বড়ো, কছাৰী, মণিপুৰী, গোৰ্খা, ভোজপুৰী, আমাৰ সব জাতি ইয়াত অৱদান আছে আৰু আমি সহযোগ কৰিছো আৰু থাকিম। আৰু বংগীয় সমাজৰ কথাই নাই। যেনেকে পঞ্জাবী সমাজে তেওঁলোকৰ ভাষা ঘৰতে পঞ্জাবী ভাষা কয়, গুৰুদ্বাৰা আছে। আমাৰো তেনেকা নিজস্ব ভাষা আছে, কৃষ্টি আছে, সেইটো কৰিম। কিন্তু সেই বুলি মই অসমীয়া আনা নাই। মই অসমীয়া স্কুলত পঢ়িছো, অসমীয়া ভাষা কৈ আছো আপোনাৰ লগত আজি। মই কিন্তু বেংগলীত নাই কোৱা। মই নিজে এটা লাইন আজিলৈকে লিখা নাই অসমীয়াত, এই বেংগলী ভাষাত, বংগ ভাষাত এটা লাইন লিখা নাই। কিন্তু আহোমত 5খন কিতাপ লিখিছো, নিজে টাই স্কুল নিজে প্ৰতিষ্ঠা কৰিছো, কাৰো সহায় নোলোৱাকে, অসমত জীয়াই থাকিম বুলি। আমাৰ এই অঞ্চলত আহোম মধ্যগিত অঞ্চল, আমি য'ত আছো চেপন, চিয়া মানে নগৰ, পন মানে কপাহ, কপাহ নগৰী। এই কপাহ নগৰীত 90% আহোম। আৰু গোটেই মোৰ মিতুৰ যিমান আছে সব আহোম। এইটো ভিনী হওক, খলালী হওক, বৰ্তা হওক, বন্ধু হওক, এনাই, দদৌ, নিশা, নিচা, যিমানে আছে সব আহোম। আৰু এইখিনি জীয়াই ৰাখিবৰ কাৰণে মই নিজকে নিজে সৃষ্টি কৰিলো যে আহোম অসমখনৰ কাৰণে বা আহোমৰ কাৰণে কিবা এটা কৰি যাওঁ বুলি। মই নিজে নিজে স্কুল প্ৰতিষ্ঠা কৰি আহোমক আগবঢ়াই লৈ গৈ আছো যিমানখিনি পাৰো, মোৰ কিঞ্চিত সামৰ্থ্যৰ ভিতৰত যিখিনি পৰে। গতিকে মোক কোনোবাই বেয়া পাইছে যদি নাজানো, কিন্তু মই জানো মোক চবে ভাল পায়। মই জানো মোৰ এইটো অসম, মোৰ অধিকাৰ আছে এইখন অসমত জীয়াই থাকিবলৈ। কোনোবা দুষ্কৃতিকাৰী, কোনোবা স্বাৰ্থ নেকি মানুহে যদি নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে কিবা কৰিছে, সেইটো তেওঁৰ ব্যক্তিগত কথা, সেইটো আমি ভূমিকা নধৰো। থাকিব পাৰে, চবে টেঙা ভাল নাপায়, চবে মিঠাও ভাল নাপায়। কোনোবাই আকৌ কাটিটো ভাল পায়, কোনোবাই গলাটো ভাল পায়, কোনোবাই ৰহিটো ভাল পায়, কোনোবাই চলাইটো ভাল পায়। সেইটো বেলেগ বেলেগ অভিৰুচি চবৰ, সেইটো কোনো দুখ দিবলগীয়া নহয়। আমি বৰ অসমখনত আছো, বৰ অসম নাই যদিও যিখিনি অসম আছে আমি এইখন অসমতে থাকিম, ইয়াতে মৰিম। এইখন মোৰ অসম। গতিকে এই শ্বহীদ দিৱসত মই এটাই কথা প্ৰতিশ্ৰুতি দিছো, গোটেই বংগবাসী অসমীয়া সমাজ আপোনালোকে আগুৱাই আহক অসমীয়া সমাজখন উন্নতিৰ কাৰণে। আমাৰতো আছে, আমাৰ কালচাৰ, বেংগলী সমাজৰ কালচাৰ আছে যথেষ্ট, এইটোতো ক'বই নালাগে। অমলেন্দু পাঠক হওক, হেমাংগ বিশ্বাসেই হওক, ৰবীন গগৈ হওক, ৰবীন বেনাৰ্জী হওক, তেনেকা জনে বিভিন্ন জনৰ আছে, 1000 জনৰ নাম ক'ব পাৰি। সংগীতৰ ক্ষেত্ৰত হওক, মিউজিকৰ ক্ষেত্ৰত হওক, সাংস্কৃতিক ক্ষেত্ৰতে হওক, আমাৰ জাতিটো এইটো ক্ষেত্ৰত আগ্ৰহ নোহোৱা, এইটো কোনোবাই হিংসা কৰিব পাৰে, কোনোবাই বেয়া পাব পাৰে, সেইটো কাৰণে দুখ কৰিবলৈ না, একো দুখ পাব। আপোনালোকৰ যিসকল বুদ্ধিজীৱী আছে, যিসকল লোক বা যিবিলাক সংগঠন আছে, যেনেকে আপোনালোকে সংগঠন ইয়াত এই সংগঠনবিলাক বা ইয়াত বুদ্ধিজীৱীসকলক কিবা তেওঁলোকক আমি দুখাব বিচাৰিছে, যিহেতু ইমান দিন থকাৰ পিছতো, আজি 100 বছৰ কেইবাটাজনত হোৱাৰ পিছতো আজি আপুনি আমাৰ মাজত প্ৰপাৰ কোঅৰ্ডিনেশ্যনটো ক'ৰবাত নহ'ল নেকি, যিটো কাৰণে এনেকুৱাবিলাক কথা বলে এনেকুৱাবিলাক বিতৰ্ক আহিছে। হয় 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 হয়, এইটো কিন্তু মানিব লাগিব। আজি আমি এটাই কথা, আমি মোগল ৰাজত্বৰ পৰা আমি কিন্তু কোঙা হৈ আছো। তাৰপিছতে আহিলে ইংৰাজ। প্ৰতিটো কথাত আমি দুৰ্বল হৈ হৈ আমি কিন্তু সঁচাকে কোঙা হৈ গলো। কোঙা হোৱাৰ পাছত আমাৰ মানুহখিনি সাহসটো কমি গল। এইটো কথা ঠিক। আমাৰ অসমীয়া সমাজ বুলি যাক কয়, গোটেই যদি আগভাগ লয়, আজি মুংডুং চুনখামক সেইকাৰণে মই শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছো সকলোকে। মোৰ সৰু যদিও মই জ্যেষ্ঠ সৰু সবকে মই এইকাৰণে শ্ৰদ্ধা জনাইছো যে মুংডুং চুনখামে আগবাঢ়ি আহিছে বিভিন্ন জাতি জনগোষ্ঠীক লৈ। আজি যিটো শ্বহীদ দিৱসৰ দিনা শ্বহীদ তৰ্পণ কৰিলে সকলো জাতিক লৈ, এইটো এটা বৰ ধুনীয়া কথা। মই আগ্ৰহ এইকাৰণে মই ভাল পাইছো, মনত এটা সাহস পাইছো যে আৰামধাৰা এজনে নেতৃত্ব লৈছে। মই এইটো জানো, লাচিত যদি আগভাগ লয়, মোগলে 17 বাৰ আক্ৰমণ কৰিও কেতিয়াও অসমৰ জয় কৰিব নোৱাৰে। তেনেকে আমাৰ অসমৰ কোনোবা থলুৱা মানুহ যিজনে কয়, তেওঁ আগবাঢ়ি আহিলে অসমখনৰ কেতিয়াও বিভাজন নাই। সেইজনে যদি বিবাদ কৰিব বিচাৰে হ'ব পাৰে,
তাৰ ভিতৰত 2-এজন থাকে কিন্তু মই জানো আমাৰ অসমীয়া সমাজৰ ভিতৰত বুদ্ধিজীৱী বহুত আছে আমি পাইছো লক্ষীনন্দন বৰা হোমেন গোহাঁই শহীদ আব্দুল মালিক কবিতা ৰমেশ্বৰ চেতিয়া ফুকন তাৰপিছতে কুলেন্দু পাঠক বিভিন্নজন আছে আমাৰ সমাজত বহুত দামী দামী মানুহ আছে বহুত নামী নামী হেৰি আছে 100জন বুদ্ধিজীৱী আছে আমাৰ অসমত যিবিলাকৰ নাম আমি এতিয়া গাব নোৱাৰিম তাতে সব জাতি আছে তাতে অকলে অসমীয়া বুলি ক'লে যেনেকা বেংগলী সমাজ আছে ভোজপুৰী আছে ৰাজস্থানী আছে আমাৰ ৰামচন্দ্ৰ আনন্দ চন্দ্ৰ আগৰৱালা তাৰপিছতে এই মাৰোৱাৰী সমাজৰ যিখিনি বুদ্ধিজীৱী গোটেইখিনি আছে গতিকে আমি এইটো দুখ পাব নালাগে কোনোবা কেতিয়াবা ককাই ভাইৰ ভিতৰতো ঘৰতো কাজিয়া হয় সেইটো ধৰিব নাপায় সেইটো ফ'কাছ কৰিব নালাগে বৰকে মই মিডিয়াক অনুৰোধ কৰিম সুস্থটো আঁকোৱালি লওক আৰু ভাল বেয়াটো বৰ্জন কৰক মইতো কৈছো ইলেক্ট্ৰনিক মিডিয়া আজি যিটো যুগ এইটো যুগত তেওঁলোকে যদি আগভাগ লয় যে ভালটোক আদৰি লোৱা বেয়াটোক বৰ্জন কৰা তেনেহ'লে আমাৰ অসমখন সঁচাকে বেয়াটো কথা প্ৰকাশ নহয় তেতিয়া আমাৰ যিটো ভাতৃভাৱ সেইটো কিন্তু অটুট থাকিব নহয় হ'ব মই কৈছো নহয় আমাৰ ককা ভাই 5জন আছো কোনোবা এজনে অলপ দুষ্ট কথা ক'ব পাৰে বা বেয়া ব্যৱহাৰ কৰে সেইকাৰণে অসমখনক দুখিলে নহ'ব অসমখন আমাৰ হয় আমি অসমীয়া আমি ইয়াতে থাকিম ইয়াতে মৰিম ইয়াতে জলবায়ু পাইছো ইয়াতে মই বাচি আছো ইয়াতে মৰিম গতিকে এইখন মোৰ অসম ইয়াত বিভেদ আনিব নালাগে তাতে কোনোবা আগভাগ লৈছে যদিও সেইখিনিক মই অনুৰোধ কৰিম আপোনালোকে বুজক ওলাই আহক বৰ অসমখনৰ ভাতৃ সংঘৰ্ষ বন্ধ কৰক আমাৰ অসমখনক সুস্থভাৱে জীয়াই থকা এইটো সোণৰ অসম এইটো মাটিৰ অসম হ'বলৈ নিদিব সঁচাকে এইটো সোণৰ অসম মংডুং চুনখাম যিটো কৈছে 16 আগুন একদম পকা ধানৰ দিনত ওলাই আহিছে কাৰণে ভগৱান চুকাফাই এইটো সোণৰ ৰাজ্য বুলি ক'লে আৰু হয় এই সোণৰ ৰাজ্যখনত আপোনালোকে সোণগুটি সিঁচাই দিয়ক চবৰ মনত যেন প্ৰতিটো মানুহ সোণগুটিৰে পৰখ লৈ আমি সুস্থভাৱে অসমখনত সুন্দৰভাৱে সবলন কৰি বিশ্ব দৰবাৰত ঐক্যৰ একতাখন দোলেৰে বন্ধাৰ এটা আদৰ্শ দেখাব পাৰো আৰু মংডুং চুনখামৰ সকলো সদস্যক মই এইকাৰণে আগভাগ ল'বলৈ কৈছো আপোনালোকে আগভাগ কৰক আজি যিটো থলুৱা অনুষ্ঠিত কৰি থুলমূলকে কালি চাব বৃহৎ মঞ্চ আপোনালোকে কৰিব পাৰিব মই প্ৰাতাৰাৰ ওচৰত আশীৰ্বাদ কৰিছো আপোনালোকৰ কামটো দীৰ্ঘায়ু হওক সুস্থ হওক সবল হওক এই কামনাৰে মই মোৰ মন্তব্য সামৰিছো জয় অসম অসমীয়া ভোজপুৰী সমাজৰ অন্য এজন প্ৰতিনিধি যুৱ নেতা মহেন্দ্ৰ সিং এতিয়া নতুন প্ৰজন্মৰ এজন ব্যক্তি হিচাপে যিটো আপোনালোকৰ 3টা বজাত নহ'ব তাৰ পিছতো আমাৰ ইয়াত যিবোৰ মানে বিতৰ্ক হৈ থাকে বা ইয়াৰ ওপৰত বহুতো সংঘৰ্ষ হৈছে আমি এইটো ভাতৃঘাতী সংঘৰ্ষ কৰিব বিচাৰো মানুহ শুকাইছে মাৰিছে আৰু আপোনালোকে ইতিমধ্যে অসম আন্দোলনটো চলি গৈছে কিন্তু সেই কথাটো বহুতে নাজানে আপুনিও গম নাপায় গতিকে এই যে গম নাপায় যিটো কৰিছে ইয়াৰ কাৰণে আপুনি কাম দুখটো আমাৰে আছে হ'ব গ'লে আজি মই ইয়াত আহি মই নিজে গম পাইছো যে অসম আন্দোলনত আমাৰো 3জন মানুহ শ্বহীদ হৈছিল আজি যদি ইয়াত মই নহা হ'লে আজি সেই কথাখিনি মই গমেই নাপাওঁ আমাৰ যথেষ্ট ভুল আছে নোহোৱা নহয় আৰু বিশেষকৈ মোক ইয়াত অনাৰ কাৰণে মই দাদা তেখেতক বহুত বহুত ধন্যবাদ জনাইছো তেখেতে মোক লৈ আহিছে আমাৰ সমাজৰ বহুত ভুল আছে আমি এইবিলাক শুধৰণি কৰি আছো আৰু যিমান পাৰিছো আমাৰ সমাজক শিকাই গৈ আছো এতিয়া ভাতৃঘাতী সংঘৰ্ষবিলাক হৈ যায় বা আজি বাৰে বাৰে এইবিলাক এইটো মিডিয়াই মানে নেশ্যনেল মিডিয়াও নিউজ দখল কৰি থাকে যিহেতু আপোনালোক ইয়াত আছে ভাৰতৰ মানুহটো নাজানে কেনেকে ইয়াৰ যে কি হয় কি নহয় আপোনালোকে দিব লাগিব হয় নহয় এই ক্ষেত্ৰত গম নাপায় নেশ্যনেল মিডিয়াটো এনেকুৱা এটা আছে অসম নেযাবি তাত মানে যিখিনি মূলসুঁতি মানুহ এনেকুৱা কৰিছে তেনেকুৱা কৰিছে আমাৰ এটা সদায় নিগেটিভ এটা নিউজ গৈ আছে অসমৰ ক্ষেত্ৰত যে আপুনি এতিয়া ভাৱে আপুনি নিজকে অসমত চিকিউৰ বুলি ভাবেনে আপোনাৰ সকলোখিনি সুৰক্ষা আছে আমিতো আছো চক তাত মাজত 2-4টা মানুহ থাকে যেনেকা মিডিয়াত আপোনাৰ যেনেকা আপোনাৰ কি বুলি কয় বাতৰি প্ৰচাৰ কৰি থাকে যেনেকা বাহিৰত এনেকা বোলে ইমান ইয়াত আমাৰ অসুবিধা নাই আমি চব ককাই ভাই হিচাপে থাকো ইয়াত মিলাপ্ৰীতিকে ইমান দিনৰ পৰা চলি আছে এই ক্ষেত্ৰত মানে ক'ব বিচাৰে আমাৰ মানুহ য'ত আছে আপোনালোকৰ যিহেতু আমাৰ মাজত এটা প্ৰপাৰ কোঅৰ্ডিনেশ্যন হোৱা নাই এতিয়ালৈকে ইমান বছৰ সেইটোৱে এটা প্ৰধান মূল সমস্যা হৈছে আমাৰ যিহেতু কোঅৰ্ডিনেশ্যন নাই আমাৰ মাজত মানে সংস্কৃতিৰ কোনো এটা
মানে যিটো এছিমিলেশ্যন হ'ব লাগে সংস্কৃতি যিটো মানে ইটোৰ লগত সিটো আদান প্ৰদান এইটো হোৱা নাই কাৰণে আজি এইবিলাক পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ ফলস্বৰূপে আজি খিলঞ্জীয়া অসমীয়া হিচাপে আপোনালোকেও ভোগ কৰিছে বা ইয়াৰ যিজন মূল বিভাগ তেওঁলোকেও ভোগ কৰি আছে। আৰু এইটো অৱস্থা এতিয়া এইখিনি বাদ দি আমাৰ উন্নতিৰ কাৰণে আমি কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰি লওঁ, ভৱিষ্যতটো আমাৰ ভৱিষ্যত প্ৰজন্মক মানে কেনেকুৱা সুৰক্ষিত কৰি যাব লাগিব? আমি সবে মিলা প্ৰীতিকে একলগ হৈ এটা মঞ্চত আহি যেনেকে এতিয়া কথা ক'লে সকলো জাতীয় সংগঠন যেনেকে আছে আমি চব এক হৈ একটা বেঞ্চত আহিব লাগে, এটা মঞ্চত আহি আমি কাম কৰিব লাগিব চবে লগ। আৰু এইটো ক্ষেত্ৰত গৈ আমি আমাৰ নিজৰ সমাজকো জনাওঁ আগবাঢ়ি আহিবলৈ চবে।